মই বৰ অকলশৰীয়া হৈ পৰিলোঁ। মই জনাই নাছিলোঁ যে কাৰোবাক সঁচা অন্তৰেৰে ভাল পাই তাৰ বিনিময়ত মিছা সহানুভূতি পাম বুলি। কিন্তু আজি তোমাক হেৰুৱাই মই বুজিব পাৰিছোঁ যে সঁচা ভাল পোৱাৰ বিনিময়ত কেৱল মনত আঘাত পোৱা যায়। তোমাক লৈ মই বহুত সপোন দেখিছিলোঁ, কিন্তু সেই সপোন যে কেতিয়াও পূৰণ নহ'ব মই ভবাই নাছিলোঁ। মই কি ভুলৰ বাবে এই কষ্ট পাইছোঁ নাজানো, কিন্তু সঁচাই জানা, মই তোমাক আজিও সিমানেই ভাল পাওঁ যিমান আগতে পাইছিলোঁ। সেয়ে হিয়া উজাৰি মৰম কৰিছিলোঁ, কিন্তু তুমি মোৰ মৰম আৰু ভাল পোৱা বুজি নাপালা। অপমান কৰিলা মোৰ মৰম ভাল পোৱা, আৰু মোৰ মৰমক ভৰিৰে গছকি গলা তুমি। এবাৰ নাভাবিলা মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম? মোক এবাৰো নুসুধিলা মই কি বিচাৰো? মই কেৱল তোমাৰ পৰা অকণমান সঁচা মৰম ভাল পোৱা বিচাৰিছিলোঁ, কিন্তু তুমি মোক আঘাত দিলা, বহুত আঘাত দিলা। যাওক দিয়া সেইবোৰ, তুমি সুখত থাকা। থাকিম দিয়া এনেকৈয়ে জীয়াই গোটেই জীৱনটো, তোমাৰ স্মৃতিকে বুকুত সাবটি। কেতিয়াবা নিজানত বহি অকলশৰে কান্দো গোটেই ৰাতি, তোমাৰ কথাকে ভাবি। বুকুখন বৰ বিষাই যায়ও। মই বহুত ভাগৰি পৰিছোঁ জানা, নিজৰ বুলিবলৈ তুমিয়েই আছিলা, এতিয়া আৰু কোনো নাই। ভাবিছিলোঁ মই জীয়াই নাথাকো, কিন্তু মই মৰিবওতো নোৱাৰো, কাৰণ মোক ভাল পোৱা মা দেউতা এতিয়াও জীয়াই আছে। মা দেউতা আৰু তোমাৰ স্মৃতিবোৰ সাবটি সদায় জীয়াই থাকিম। কিন্তু কি জানা, তোমালৈ বৰ মনত পৰেও। তেতিয়া মোৰ কষ্ট হয়, বৰ কষ্ট হয়। তুমি মোৰ জীৱনৰ প্ৰথম আৰু শেষ ভাল পোৱা আছিলা। সদায় এটাই কামনা কৰিম, তুমি সুখী হোৱা আৰু সুখত থাকা। মই থাকিম দিয়া এনেকৈ জীয়াই। এটা কথা কি জানে, দূৰত্ব সৃষ্টি নহ'লে প্ৰিয় মানুহজনৰ প্ৰতি ভাল পোৱাৰ গভীৰতা কিমান বুজা নাযায়। মই বিচৰা নাই মোক কোনোবাই ভাল পাওক, মই বিচৰা নাই কোনোবাই মোৰ বাবে অপেক্ষা কৰক, কাৰণ অপেক্ষা আৰু ভাল পোৱাই দুজন মানুহক হহুৱাই কম, কিন্তু কন্দুৱাই বেছি। তুমি কৈছিলা মানুহ বদলি যায়, সেয়ে তুমিও বদলি গলা, কিন্তু মইতো বদলি যোৱা নাই। তাৰ মানে মই মানুহ নহয় নেকি? ভাল সময় বহুত অপেক্ষাৰ অন্তত আহে আৰু তৎক্ষণাত গুচি যায়। টকাই বিচনা কিনিব পাৰি, কিন্তু টোপনি নোৱাৰি। ঠিক তেনেকৈ টকাই ডাঙৰ ঘৰ কিনিব পাৰি, কিন্তু সুখ কিনিব নোৱাৰি। খং কৰাটো নিজৰ হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰে, কিয়নো খং কৰিলে যাৰ ওপৰত খং কৰা হয় তাতকৈ বেছি নিজৰ ক্ষতি হয়। সেয়ে খং কৰিবলৈ বাদ দিয়ক। দুখত মানুহে ভগৱানক মনত পেলায়, কিন্তু সুখত ভগৱানক পাহৰি যায়। যদি সুখতো মানুহে ভগৱানৰ লগত থাকে, তেতিয়া জীৱনত দুখ কেতিয়াও নহয়। জীৱনত এই তিনিজনক কেতিয়াও ক্ষমা নকৰিব। 1. যিয়ে ভাল পোৱাৰ অভিনয় কৰে। 2. যিয়ে বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। 3. যিয়ে বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰে। মনৰ কষ্ট আৰু চকু পানী কাকো দেখাবলৈ নাই। জীৱন সুখৰ নহ'লেও কাকো ক'বলৈ নাই, কাৰণ কষ্ট চবেই দিব পাৰে, কিন্তু কষ্টৰ ভাগ
কোনেও ল'ব নোৱাৰে। মানুহ যেতিয়া প্ৰেমত পৰে তেতিয়া হাজাৰ বছৰ জীয়াই থাকিব বিচাৰে, আৰু যেতিয়া প্ৰেমত ব্যৰ্থ হয় তেতিয়া মৰি যোৱাৰ কামনা কৰে। কাৰোবাক অন্ধৰ নিচিনা বিশ্বাস কৰিলে সিও তোমাক অন্ধ ভাবি এদিন ঠগাই দিব। এইটোৱেই বাস্তৱতা। জীৱনত যিয়েই নহওক কিয় হাঁহিবলৈ পাহৰি নাযাব, কাৰণ হাঁহিয়ে আপোনাক শক্তি আৰু সাহস দিব। আঘাত অবিহনে জীৱনত কেতিয়াও সফল হ'ব পৰা নাযায়। এটা কথা মনত ৰাখিব, আনক চকু পানী উপহাৰ দি নিজৰ সুখ তৈয়াৰ কৰি বেছি দূৰ যাব পৰা নাযায়। ভালপোৱা মানুহটোৱে এৰি গুচি গৈছে বুলি নিজৰ জীৱনটো ত্যাগ কৰি নিদিব, কিয়নো যিয়ে আপোনাৰ মূল্য নুবুজে সি আপোনাৰ জীৱনৰ মূল্য কেনেকৈ বুজিব। জীৱন সংগী তাকেই বনাওক যিয়ে আপোনাৰ বাহিৰে আন কাকো নিবিচাৰে। জীৱনটো তাৰ লগতেই কটাওক যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। জীৱনটো বহুত সৰু, সেয়ে এনেকৈ হাঁহা যে তোমাৰ কাষত দুখ আহিলেও আনন্দ পায়। যেতিয়া কাৰোবাৰ প্ৰতি আমাৰ ভালপোৱা বেছি হৈ যায় তেতিয়া সেই ভালপোৱাই সুখতকৈ দুখ বেছি দিয়ে। সিয়েই বেছি কষ্ট দিয়ে যিয়ে এসময়ত কৈছিল, তুমি কষ্ট পালে মোৰ বহুত কষ্ট হয়। কোনো কাৰো কাৰণে নমৰে, চবেই জীয়াই থাকিব বিচাৰে, মৰি যায় মাথো ভালপোৱা আৰু কিছুমান সপোন। কাৰোবাক অৱহেলা কৰিলে মনত কিমান আঘাত লাগে তুমি সিদিনা বুজিবা যিদিনা তোমাক কোনোবাই বহুত আঘাত কৰিব। অপেক্ষা সেই সকলেই কৰিব পাৰে যিসকলে মনৰ পৰা ভাল পায়। বহু দূৰলৈ যাবলগীয়া হয় কেৱল এইটো জানিবলৈ ওচৰত কোন আছে। প্ৰেম সৰুকালততো বিনামূল্যে পোৱা গৈছিল, যৌৱনত সেইটো অৰ্জন কৰিব লাগে আৰু বৃদ্ধকালত সেইটো ভিক্ষা কৰিব লগা হয়। তোমাৰ দুৰ্বলতাবোৰ তাৰ আগতহে প্ৰকাশ কৰা, যিয়ে তোমাৰ বেয়া সময়তো তোমাৰ কাষত থাকে। কাষত থাকিলে যিয়ে মূল্য নুবুজে তাৰ পৰা দূৰৈত আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিয়াই ভাল। অতীত আৰু ভৱিষ্যত দুয়োটাই বহুত অদ্ভুত। অতীত ঘূৰি নাহে আৰু ভৱিষ্যত জানিব পৰা নাযায়। অথচ মানুহে অতীতক লৈয়ে কষ্ট পায়, ভৱিষ্যতক লৈয়ে চিন্তা কৰি বহি থাকে আৰু বৰ্তমানত হাঁহি ধেমালি কৰিবলৈ পাহৰি যায়। এয়াই বাস্তৱ। প্ৰেম শব্দটো বহুত সৰু হ'লেও এই এটা শব্দই এটা মানুহক শেষ কৰি দিয়াৰ ক্ষমতা আছে। মিছাকৈ হাঁহিব পাৰিলেও মিছাকৈ কান্দিব পৰা নাযায়, কাৰণ হাঁহি বাহিৰৰ পৰা আহে আৰু কান্দোন ভিতৰৰ পৰা আহে। পাৰিলে কাৰোবাক ভাল পাব, নোৱাৰিলে ঘৃণা কৰিব, কিন্তু কেতিয়াও কাকো অৱহেলা নকৰিব। মানুহৰ জীৱনৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা, যাৰ জীৱনত ভাল পোৱা নাই তাৰ জীৱনত কোনো দুৰ্বলতাও নাই। কি হ'ব ইমান সঠিক মানুহ বিচাৰি যদি সেইজনৰ গাত সঁচা ভালপোৱাই নাথাকে? কাকো কেতিয়াও কথা কোৱাৰ কাৰণে বাধ্য নকৰিবা, মনে মনে থাকা আৰু তাক বুজাই দিয়া তুমিও তাৰ অবিহনে থাকিব পাৰিবা। যিবোৰ স্মৃতি আমি সুখৰ স্মৃতি বুলি সাঁচি ৰাখিছিলোঁ, এসময়ত সেই সুখৰ স্মৃতিবোৰেই আমাক আটাইতকৈ বেছি কষ্ট দিয়ে। এই জগতত সঁচা ভাল পোৱাৰ কোনো মূল্য নাই, কাৰণ এই জগতত চবেই মাথো দেখাত সুন্দৰ মানুহ বিচাৰে, কিন্তু কোনেও সুন্দৰ মন নিবিচাৰে। ব্যৱহাৰ ভালে থাকিলে বন্ধুৰ কোনো অভাৱ নাথাকে, সেইটো ছ'চিয়েল মিডিয়াতেই হওক বা বাস্তৱ জীৱনতেই হওক। জীৱনৰ কঠিন দুটা সত্য কথা, মাৰ সমান কোনেও ভাল পাব নোৱাৰে, দুখীয়াৰ কোনো বন্ধু নহয়। মানুহে সকলোতকৈ বেছি কষ্ট পায় তেতিয়া যেতিয়া তাৰ প্ৰিয় মানুহটোৱে কথা কোৱাৰ আগ্ৰহটো কমাই দিয়ে। ল'ৰা হৈ জন্ম লৈছা যেতিয়া টকা ইনকামৰ কাৰণে এদিন নহয় এদিন ঘৰ এৰিবই লাগিব, কাৰণ টকা নাথাকিলে
কোনেও ভাল নাপায়।